এডুকেশ্যন TKSM চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু আমাৰ ৰিক্ৰুটমেণ্ট ওলাইছে, ইয়াতে আপোনালোকৰ ডাইৰেক্ট মানে ইয়াতে DME যিটো আমাৰ হেল্থৰ ফালৰ পৰা হয়, টেকনিকেল নন টেকনিকেল দুইটাই ওলাইছে। গতিকে আমি প্ৰথমতে চাবলৈ গ'লে এডভাৰটাইজমেণ্টখনত ৱেবছাইটটো চাব লাগিব dme.assam.gov.in। তাৰপিছতে নেক্সট আমি আহিব লাগিব পোষ্টবিলাকৰ। বিভিন্ন ধৰণৰ পোষ্ট আছে আৰু এপ্লাই ডেট গোটেইখিনি ডিটেইলছত পাই যাব ইয়াতে। মই দুইখন এডভাৰটাইজমেণ্টে আপোনালোকক দেখুৱাম। আৰু ইয়াতে প্ৰথম কথা আগতে যিহেতু 9/12/2024 আৰু 18/12/2024 এই দুটা তাৰিখৰ ভিতৰত আমাক এপ্লাই কৰিব দিছিল। এতিয়া সেই এপ্লাই প্ৰচেছটো যিসকলে কৰিছে আগতে তেওঁলোকে কৰিব নালাগে। কোনখিনিত কৰিব নালাগে? DMEত যিখিনি টেকনিকেল পোষ্ট আছে সেইখিনি টেকনিকেল পোষ্টত কৰিব নালাগে। আগতে যিসকলে এপ্লাই কৰিছে, যিখিনি কৰা নাই তেওঁলোকে কৰিব লাগিব। আৰু পোষ্টবোৰ আগৰ নিচিনাই আছে। যিখিনি টেকনিকেল পোষ্ট আছে সেইখিনি আগৰ এডভাৰটাইজমেণ্টখন চালেই গম পাব এইখিনিয়ে আছে। বহুতে গমেই পাইছে যে অলৰেডি ITR পোষ্টটো আছিল ইয়াতে কেইটামান। আৰু নেক্সট আপোনালোকৰ এতিয়া মই যিখন নন টেকনিকেল সেইখনো দেখুৱাইছোঁ বাৰু। তাৰে আগতে চিলেকশ্যন প্ৰচেছটোৰ কথা কৈ দিব বিচাৰিছোঁ। প্ৰথম কথা, প্ৰিফাৰেঞ্চটো কণ্ট্ৰেকচুৱেল এমপ্লয় কিছুমান আগৰ পৰাই আছে, তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চ' এইখিনি ফিক্সড প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত। বাকী আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট অনুযায়ী বেলেগ বেলেগ হ'ব। এতিয়া ইয়াতে 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীৰ ভিতৰত এটা ডেট দিছে নন টেকনিকেল যিসকলে এপ্লাই কৰিব। এতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ পোষ্ট আছে, সেইবিলাকত কিন্তু বহুতে এপ্লাই কৰিব পাৰিব, কাৰণ গ্ৰেজুৱেশ্যন লাগিব কিছুমান পোষ্টত। লাইব্ৰেৰী ছায়েন্স কিছুমানে ডিগ্ৰী কৰিছে তেওঁলোকেও পাৰিব। একাউণ্টেণ্ট, হেল্থ এডুকেটৰতো বেচিলাৰ ডিগ্ৰী, ষ্টেনো য'ত ITR ষ্টেনো কৰা হ'ব লাগিব, হেল্থ এডুকেটৰ কম। মানে এই এডভাৰটাইজমেণ্টবোৰ আগতে ওলাইছিল কিন্তু টাইমটো কম দিছিল, সেইকাৰণে আকৌ টাইমটো বঢ়ুৱাই দিয়া হৈ গৈছে। ড্ৰাইভাৰৰ পোষ্টটো আছে এনেকুৱাকৈ। আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো সেই হ'ব dme.assam.gov.in। তাত গৈ কিনে এপ্লাইটো কৰিব লাগিব। আৰু ৰিজাৰ্ভেশ্যন অফ পোষ্ট মানে যিখিনি কিছুমান তাৰমানে কি আছে, দ্য ৰিজাৰ্ভেশ্যন অফ দ্য পোষ্ট ফৰ উমেনৰ কাৰণে থাকিব, PWDৰ কাৰণে থাকিব ৰিজাৰ্ভেশ্যন। মুঠৰ ওপৰত লিংকত গ'লে গমেই পাব এপ্লাই ডেটটো দিয়া আছে ইয়াতে 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীৰ ভিতৰত dme.assam.gov.in। আকৌ এবাৰ এইখন দি দিছে। গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক। আৰু অফিচিয়েল ৱেবছাইট মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, তাত গৈ কিনে আপোনালোকে চাব পাৰিব গোটেইখিনি ডিটেইলছটো। ধন্যবাদ, থেংক ইউ।